পৰ্যটকৰ অভূতপূৰ্ব সঁহাৰিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত সৃষ্টি কৰিছে অভিলেখ। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ২৬,০০০ পৰ্যটকে ভ্ৰমণ কৰিছে কাজিৰঙা। ইয়াৰে ২,০০০ গৰাকী বিদেশী পৰ্যটক বুলি সদৰি কৰিছে সঞ্চালক সোণালী ঘোষে। বিগত ৫টা মাহত ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগমন ঘটিছে ৩ লক্ষাধিক দেশী বিদেশী পৰ্যটকৰ। সংগ্ৰহ হৈছে ৩ কোটি টকাৰ ৰাজহ। পৰ্যটকৰ সঁহাৰিয়ে উৎফুল্লিত কৰি তুলিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক। আমাৰ এবাৰ কাজিৰঙাত মানে ডেফিনেটলি এটা টুৰিজম বুষ্ট ক'ব লাগিব কি এটা হৈছে এভৰি ইয়াৰ আমাৰ ইনক্ৰিজ হয় বাট এবাৰ আমাৰ এটা মানে ছাডেন এটা জাম্প হৈছে এণ্ড ইয়াৰ কাৰণে আই থিংক উই থেংক অল দ্য এক্টিভিটিজ যিটো আমাৰ ইয়াতে হৈছে অলৰেডি আমাৰ আই থিংক উই হেভ ক্ৰছড 3 lakhs আমি যদি গোটেই হেৰিটো চাওঁ এবাৰ ফেব্ৰুৱাৰী মাহত আমাৰ খুব ভাল এটা মানে নাম্বাৰছ আহিছে 26,000 তাতে আমাৰ বিদেশী যেটো টুৰিষ্ট আছে অলমোষ্ট 2,000 which is very good কেনে এতিয়ালৈকে মানে নৰ্মেলি টুৰিষ্ট ফৰেনাৰ্ছ আমাৰ অকল জানুৱাৰী বা ডিচেম্বৰ এণ্ডত আহিছিলে এতিয়া আমাৰ ফেব্ৰুৱাৰী মাহ আৰু ইয়াৰ আগতে এইটোতেও আমাৰ ফৰেনাৰ্ছ আহি আছে ৰেভিনিউটোও আমাৰ প্ৰায় এতিয়া আমাৰ 6 crores মান 3 crores মান ক্ৰছ হৈ গৈছে আই থিংক পিকছ হ'ব এতিয়া আমাৰ আকৌ বিহুৰ টাইমত আই থিংক এপ্ৰিল মাহত আমাৰ এটা ভাল ছিজন হ'ব আপোনালোকে জানে কি আমাৰ নতুন পানবাৰী ৰেঞ্জটো খোলা হৈছে আমি ইতিমধ্যে তাতে এটা অৰ্কিড ছাৰ্ভেও কৰাইছোঁ আমি ভাবিছোঁ এটা অৰ্কিড ফেষ্টিভেল আমি এপ্ৰিল মাহত কৰি তেতিয়া মানুহে এইটো মানে এট্ৰেকশ্যন পাব এইটোৰ ওপৰত আমাৰ এটা প্লেন আছে